Hello and welcome back to Banking the Average Shiksha. মই আফৰিন আহকে আপোনালোক সকলোৰে স্বাগতম জনাইছো আমাৰ আন এটি নতুন ভিডিঅ'লৈ। আশা কৰিছো আপোনালোক সবে ভালে আছে আৰু আহি থকা এক্সামৰ বাবে আপোনালোকৰ প্ৰিপাৰেচন ভালে চলি আছে। সো আজি আমি যোনটো টপিক পঢ়িম that is subject verb agreement. আমাৰ সিলেবাসত যিমান যি টপিকস আছে ইংলিশ সিলেবাসত ঠিক আছে গ্ৰামাৰ ৰিলেটেড সেইখিনি আনসাৰ সলভ কৰিবৰ কাৰণে বা যিখিনি আমি ৰুলস বা applications বিলাক বুজি শুনি পেলাই আমি আনসাৰস বিলাক সলভ কৰো that majorly আমাক কোনে হেল্প কৰে subject verb agreement ঠিক আছে so today we will understand the subject verb agreement কি হয় তাৰ লগত আমি কিছুমান Q&A সলভ কৰিম কনসেপ্ট খিনি ক্লিয়াৰ কৰি যাব কাৰণে and at the same time আমি কি কৰিম আমি কিছুমান শৰ্ট ট্ৰিক্স বিলাক আমি চাম যেটো দি আমি কি কৰিব পাৰো আমাৰ এনেকুৱা কোৱেশ্চন আহিলে within seconds আমি সলভ কৰিব কাৰণে পাৰো ঠিক আছে so সবতকৈ আগত চাও যে subject verb agreement কি হয় subject to আমি জানোই যে সাবজেক্ট কি হয় হয়নে স্টিল মই কৈ দিও যেতিয়া আমি জিটো বস্তুৱে কি অ্যাকশন পারফর্ম কৰিছে হয়নে সাবজেক্ট যেনেকে পারসন প্লেস থিং আইডিয়া যেতিয়া কি কৰে পারফর্মস দ্য অ্যাকশন আৰু verb যেতিয়া হেতুক ডেসক্ৰাইব কৰে হেতু কি হল that is subject যেতিয়া যিকোনো person place thing বা আইডিয়া কি কৰিছে কিবা এটা অ্যাকশন পারফর্ম কৰিছে হেতু হল subject এটা মই যদি কওঁ যে Sita is reading a book আমি কাৰ কথা কৈছো আমি সীতাৰ কথা কৈছো সীতাই কি কৰি আছে তাই বুকখন পঢ়ি আছে অ্যাকশন টু কাৰ দ্বাৰা হৈছে হে বুকখন যে পঢ়ি আছে হে কামটো কাৰ দ্বাৰা হৈছে সীতাৰ দ্বাৰা হৈছে হয়নে so হেতু কি হল that is subject তাৰ পাছত আহি গল verb to আমি জানোই যে verb কি হয় যেটোৱে কিবা অ্যাকশন ডেসক্ৰাইব কৰে হয়নে যেনেকে reading a book হেতু কি হল বুকখন যে পঢ়ি গৈ আছে হেতু কি হয় হেতু এটা অ্যাকশন হয় সীতাৰ দ্বাৰা কৰাই যোৱা এটা অ্যাকশন হয় so হেতুৱে কি হল that is a verb so basically subject আৰু subject verb agreement কি হয় যেতিয়া সাবজেক্টৰ বেসিছত verb টো আমি পুট কৰো ঠিক আছে সাবজেক্টটো কি হয় সাবজেক্টটো কি চাই আছে সাবজেক্টটো কি কৈ আছে হেতু বুজি কাৰণ আমি জিটো ক'ব কাৰণে নোৱাৰো হয়নে তো হেতু বুজি পেলাই আমি যেতিয়া verb টো প্লেস কৰো that is subject verb agreement basically যেতিয়া subject আৰু verb টো দুইটাৰ লগত এগ্ৰি কৰি আছে ঠিক আছে এটা মই যদি কওঁ Sita are reading the book হেতু জানো শুদ্ধ হ'ব হেতু আপোনালোকে শুনিয়ে গম পাইছে যে মই ভুল কৈছো সেন্টেন্সটো হয়নে কিবা এটা ভুল আছে Sita হয় is হ'ব লগত তে হে is টো আমি কেনেকৈ ডিসাইড কৰিলো হে তেনেকুৱা ধৰণৰ ফ্যাক্টৰস আমি কিহৰ পৰা বুজো আমি subject verb agreement যোনটো কনসেপ্ট হয় আমি হেতু পা বুজো ঠিক আছে subject verb agreement আমাক কি কৰে আমাকে সেন্স টু বা নলেজ টু দিছে যে মই যেতিয়া Sita কৈ আছো Sita লগত is হ'ব are টো ভুল হ'ব ওকে এতিয়া হেতু কেনেকৈ হয় হেখিনি আমি এবাৰ বুজি লও Okay, so subject verb কি কৰিব লাগিব subject আৰু verb agree কৰিব লাগিব হয়নে agreement এটা হ'ব লাগিব subject আৰু verb মাজত okay হে agreement টো আমি কোনটো বেসিছত কৰিব কাৰণে পাৰো agreement টো আমি দুটা বস্তু চাই পেলাই কৰিব লাগিব প্ৰথম হল number ঠিক আছে আৰু সেকেন্ড টো কি হল সেকেন্ড টো হল person এটা number আৰু person টোৱে আমাক কেনেকৈ ডিটাৰমাইন কৰাব যে subject verb agreement টো কেনেকৈ হয় এটা আমি যেতিয়া number টো চাও ঠিক আছে number মানে কি হয় যেতিয়া আমাক কিবা এটা বস্তুৰ কিমান কাউন্ট আছে আনকাউন্টেবল আছে ঠিক আছে হেতু কৈ আছে সো বেসিক্যালি নাম্বাৰৰ আন্ডাৰত কি আছে নাম্বাৰৰ আন্ডাৰত আহি গল সিঙ্গুলার আৰু প্লুৰাল সিঙ্গুলার কি হ'ব যেতিয়া আমি এটা মানুহ এটা বস্তু এটা জায়গা কথা কৈ আছো প্লুৰাল কেতিয়া হ'ব যেতিয়া আমি এটাতছে বেছি মানুহ জায়গা বা বস্তু কথা কৈ আছো ঠিক আছে দেন আহি গল person
পাৰ্চনত এতিয়া কি আছে ফাৰ্ষ্ট পাৰ্চন আছে সেকেন্ড পাৰ্চন আছে আৰু থাৰ্ড পাৰ্চন আছে হয়নে সো ফাৰ্ষ্ট পাৰ্চনটোৱে কাক ৰেফাৰ কৰে ফাৰ্ষ্ট পাৰ্চনটোৱে সদায় স্পিকাৰক ৰেফাৰ কৰে মানে এতিয়া মই আপোনালোকক কৈ আছো হয়নে মই আই এম টকিং টু ইউ আই এম টেকিং দ্য ইংলিছ ক্লাছ আই এম দ্য স্পিকাৰ হয়নে সো ফাৰ্ষ্ট পাৰ্চন সদায় কি আহে ফাৰ্ষ্ট পাৰ্চনত আই থাকিব আৰু ফাৰ্ষ্ট পাৰ্চনে সদায় কাক ৰিপ্ৰেজেন্ট কৰে স্পিকাৰ এতিয়া মই নিজৰ কথা কৈ আছো মই এইখিনি কৈ আছো আই এম দ্য স্পিকাৰ ইন দিছ কেছ হয়নে সো তেতিয়া কি আহি গ'ল আই উইল বি দ্য ফাৰ্ষ্ট পাৰ্চন ওকে দেন আহি গ'ল সেকেন্ড পাৰ্চন সেকেন্ড পাৰ্চনত কি আহে কাৰ লগত দ্য স্পিকাৰ ইজ স্পিকিং টু ঠিক আছে এতিয়া যেনেকে মই কাক কৈ আছো এইখিনি কথা মই আপোনালোকক কৈ আছো হয়নে আই এম টেকিং দিছ ক্লাছ ফৰ ইউ ঠিক আছে আই এম টকিং টু ইউ সো সেইটো কি হ'ল যাৰ লগত স্পিকাৰে যিখিনি কথা কৈছে স্পিকিং টু কাৰ লগত স্পিকিং হ'ব ঠিক আছে সো সেকেন্ড পাৰ্চন কি হয় ইউ ফাৰ্ষ্ট পাৰ্চন ইজ আই সেকেন্ড পাৰ্চন ইজ ইউ আৰু থাৰ্ড পাৰ্চনটো কি হয় যেতিয়া আমি কোনবা বেলেগ বস্তু বা মানুহৰ কথা কৈ আছো other person or thing যেনেকে এতিয়া মই আপোনালোকক কি পঢ়াই আছো ইংলিছ গ্ৰামাৰ পঢ়াই আছো হয়নে সাপোজ মই সীতাৰ কথা কৈ আছো মই তাইৰ কথা কৈ আছো মই ৰামৰ কথা কৈ আছো ঠিক আছে বা প্লুৰেলত কি হয় মই এটা গ্ৰুপৰ কথা কৈ আছো বা কিবা কিচেনৱেৰ বা কিবা নন লিভিং অবজেক্টৰ কথা কৈ আছো তেতিয়া কি হ'ব ইট সো ফাৰ্ষ্ট পাৰ্চনত কি আহে সদায় দ্য স্পিকাৰ যোনে কৈ আছে গোটেইখিনি দ্যাট ইজ আই দেন আহি গ'ল দ্য সেকেন্ড পাৰ্চন স্পিকাৰে কাৰ লগত স্পিক কৰি আছে যেটো হ'ল আপোনালোক ইউ আৰু তাৰ পাছত থাৰ্ড পাৰ্চনত কি আহিলে যিকোনো বেলেগ মানুহ বা বস্তু যেনেকে হি শি ইট বা দে যেতিয়া হেতু প্লুৰেল হৈ যায় ঠিক আছে এইবিলাক বস্তু আমি কি কৰিব লাগিব উই হ্যাভ টু কিপ দিস ইন কনসিডাৰেশন যেতিয়া আমি নাম্বাৰ 2 ঠিক আছে আৰু পাৰ্সন 2 ওকে সাবজেক্টৰ যেতিয়া সাবজেক্টটো আহিব তাত কি হ'ব নাম্বাৰ 2 আৰু পাৰ্সন 2 চাই পেলাইহে আমি ভাৰ্বটো ডিসাইড কৰিম ওকে ডিপেন্ড কৰিব সিঙ্গুলাৰ থাকিলে ভাৰ্ব বেলেগ হ'ব প্লুৰেল থাকিলে ভাৰ্ব বেলেগ হ'ব ফাৰ্ষ্ট পাৰ্সন সেকেন্ড পাৰ্সন থাৰ্ড পাৰ্সন থাকিলে কি হ'ব ভাৰ্বটো বেলেগ হ'ব ওকে এতিয়া আমি ভাৰ্বছত চাওঁ আমি কি কৰিলো সাবজেক্টৰ যেটো নাম্বাৰ আৰু পাৰ্সন হয় এইখিনি ডিসকাস কৰিলো হয়নে আই হোপ আপোনালোকৰ ক্লিয়াৰ আছে কিবা ডাউটস বা কনফিউজন থাকিলে প্লিজ আমাক চ্যাট বক্সত কমেন্ট বক্সত কমেন্ট কৰিব we will get back to you তাৰ পাছত আহি গ'ল verb এটা ভাৰ্বটো কি হ'ব ভাৰ্বটো আমি ইতে কি কৰিম আমি ভাৰ্বৰ আমি যদি চাওঁ কি হ'ব মেইন ভাৰ্ব আহি গ'ল বা আৰু হেল্পিং ভাৰ্ব আহি গ'ল হয়নে হেল্পিং ভাৰ্বত এটা কি আছে বি ফৰ্ম অফ ভাৰ্ব ঠিক আছে যেনেকে am is are কি হ'ব আমি টেন্সটো চাব লাগিব প্ৰেজেন্ট টেন্সত কৈ আছে পাষ্টত কৈ আছে নে ফিউচাৰত কৈ আছে হেতু বেসত আমি কি কৰিম we will give the verb যেনেকে মই যদি কওঁ সীতা is reading a book right now এটা কি হৈছে বৰ্তমানৰ কথা হৈছে হেকাৰণে বি জাগাত কি হ'ব is হৈ যাব মই যদি কওঁ সীতা was reading a book yesterday কি হ'ল past হৈ গ'ল হেকাৰণে আমি ভাৰ্বটো কি কৰিলো আমি was কৰিলো সো তেতিয়া বি ভাৰ্বটো কি হ'ব তেতিয়া was হৈ যাব so it depends on the sentence আৰু তাৰপিছত চেঞ্জ কৰি দিয়ে that is the be verb তাৰপিছত do am is are was were did does has had etc এনেকুৱা ধৰণৰ verbs বিলাক যেটো আমি সেন্টেন্সত ইউজ কৰো এবিলাকক কি বুলি কয় এবিলাকক কয় হেল্পিং ভাৰ্বস কাৰণ হেল্পিং ভাৰ্বস নহলে কি হ'ব সেন্টেন্সটো কমপ্লিট নহব হয়নে
এণ্ড এট দ্য ছেইম টাইম অকল যদি আমি হেল্পিং ভাৰ্বটোৱে ইউজ কৰোঁ তেতিয়া আমাক চেণ্টেন্সটো কি কৈ আছে আমি সেইটোৱে বুজি নাপাম সেইকাৰণে আমাক কি লাগিব মেইন ভাৰ্বটোৱে কি কৰে কি একশ্যন হৈ আছে আমাক বুজাব যেনেকে read walk run sit eat ঠিক আছে এটা কি হ'ব মেইন ভাৰ্বটোৱে আমি যদি অকল মেইন ভাৰ্বটো দিওঁ তেতিয়া কি হ'ব তেতিয়াও সেন্টেন্সটো ইনকমপ্লিট থাকিব হয়নে মই যদি কওঁ সীতা ৰিডিং আ বুক ৰাইট নাও সেন্টেন্সটো জানো শুদ্ধ হৈছে নহয় সেইটো কাৰণে আমাক কি লাগিব সেইটো কাৰণে আমাক লাগিব হেল্পিং ভাৰ্ব হয়নে আৰু মই যদি কওঁ সীতা ইজ ৰাইট নাও কি কৰিছে সীতা ইজ কি এতিয়া সো সেইকাৰণে আমাক কি লাগিব আমাক মেইন ভাৰ্বো লাগিব হেল্পিং ভাৰ্বো লাগিব সো সদায় আমি কি কৰিম আমি যেতিয়া সাবজেক্টৰ নাম্বাৰটো আৰু পাৰ্সনটো চাম নাম্বাৰ এণ্ড পাৰ্সনটো চাই পেলাই আমি ডিসাইড কৰিম যে ভাৰ্বটো কি হ'ব ঠিক আছে যদি আমি দেখিছো যে সাবজেক্টটো কি হয় সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বটো কি হ'ব তেতিয়া সিঙ্গুলাৰ হ'ব মই যদি সীতা কওঁ তেতিয়া ইজ হ'ব মই যদি কওঁ দে ড্যাশ প্লেইং কি হ'ব দে আৰ প্লেইং হ'ব কাৰণ কি হৈছে প্লুৰেলৰ কথা কৈছে এটাতছে বেছি আছে ডেটোৱে ৰিপ্ৰেজেন্ট কৰিছে হয়নে তাৰপিছত ঠিক তেনেকৈ আহি গ'ল পাৰ্সন আই থাকিলে কি হ'ব আই থাকিলে এম হ'ব হয়নে ইউ থাকিলে কি হ'ব ইউ থাকিলে আৰ হ'ব সো ইট ডিপেন্ডস অন দ্য সেন্টেন্স ওকে সো আই হোপ যে ইমানখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ আছে কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ আমাক কমেণ্টত জনাব সো এতিয়া আমি কিছুমান কুৱেশ্যন আনসাৰ চাওঁ কিছুমান এমচিকিউ চাওঁ ঠিক আছে আৰু এইখিনি আমি সলভ কৰিব কাৰণে চেষ্টা কৰিম এণ্ড এট দ্য ছেইম টাইম আমি কি বুজিলো সেইখিনি এপ্লাই কৰি যাব কাৰণে চেষ্টা কৰিম ওকে আ নাম্বাৰ অফ ষ্টুডেণ্টছ ড্যাশ absent today ঠিক আছে সো ইয়াত কি হ'ব আ নাম্বাৰ অফ ষ্টুডেণ্টছ ওকে আমি যদি সাবজেক্টটো চাব কাৰণে যাওঁ তেতিয়া কি হৈছে কাৰ কথা পাতি আছো আমি আ নাম্বাৰ অফ ষ্টুডেণ্টছৰ কথা পাতি আছো সেই absent হোৱাৰ একশ্যনটো কোনে পাৰফৰ্ম কৰি আছে ষ্টুডেণ্টছ খিনিয়ে কৰি আছে হয়নে সো ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো a number of students are absent today ঠিক আছে যেতিয়া আমি সদায় চাওঁ যে নাম্বাৰ অফ আছে ঠিক আছে a number of তেতিয়া আমি কি এপ্লাই কৰিম তেতিয়া আমি প্লুৰেল ভাৰ্ব এপ্লাই কৰিম ঠিক আছে আৰু যেহেতু টুডে আছে টুডে থাকিলে কি হ'ব আমি গম পাইছো যে প্ৰেজেন্ট হ'ব সো আমি সেন্টেন্সটো টেন্সটো বুজিব লাগিব টেন্সটো বুজিবলৈ কি কৰিব লাগিব we have to give the answer then I go next question the number of accidents on the highway dash increasing every year okay so yat ki hoise dash number of accidents ki hokara pati aso ami accidents okara pati aso je highway jiman ji accidents hoy hetu ki hoise bahi goise prottek bochore so ami jetia yat saw ki hoise a number of yat ki hoise the number of hoy na so আমি কি চাইছিলো ইয়াত যে যেতিয়া আ নাম্বাৰ অফ থাকিব তেতিয়া কি হ'ব তেতিয়া প্লুৰেল ভাৰ্ব হ'ব ওকে যেতিয়া আমি দেখিম যে দা আছে দা নাম্বাৰ অফ থাকিলে কি হ'ব যেতিয়া দা নাম্বাৰ অফ থাকে কিবা সেন্টেন্সত তেতিয়া হেতু হ'ব সিঙ্গুলাৰ ভাৰ্ব ঠিক আছে ইট অল ডিপেন্ডস অন ওয়ান ওয়ার্ড আৰু হে ওয়ান ওয়ার্ডটো কি হলে এ নহলে দা যেতিয়া আমি দেখিম আ নাম্বাৰটো কি কৰিব প্লুৰেল যেতিয়া দেখিম দা নাম্বাৰটো কি কৰিব হেতুৱে কৰিব সিঙ্গুলাৰ সো the number of accidents on the highway is increasing every year ইয়াৰ আনসাৰটো কি হ'ব অপচন সি ওকে কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ আমাক কমেন্ট বক্সত জনাব then I go each of the players dash given a medal ইয়াত কি হৈছে প্ৰত্যেকটো প্লেয়াৰক কি কৰিছে এটা মেডেল দিয়া হৈছে হয়নে সো each আছে ওকে each থাকিলে ইয়াত কি হ'ব each থাকিলে সিঙ্গুলাৰ হ'ব কাৰণ কিয় প্লেয়াৰ্স টু প্লুৰেল হয় গম পাইছো কিন্তু হে যে প্লেয়াৰ্স আছে তাৰ মানে কি হ'ল দুটাতছে এটাতছে বেছি আছে হয়নে it has to be a group so হে যে প্লেয়াৰ্স খিনি আছিলে হে প্লেয়াৰ্সত কোনে কোনে মেডেল পাইছে each player
এজন এজনৰ কথা পাতি আছো আমি যে এজন এজন প্লেয়াৰে কি কৰিছে মেডেল পাইছে ঠিক আছে সো সেইকাৰণে ইয়াৰ আনসাৰটো কি হ'ব each of the players is given a medal option D okay next either of the answers dash correct ইয়াত কি কৈছে দুইটা পা কি হৈছে এটা আনসাৰ কাৰেক্ট হৈছে either of the two answers dash correct দুটা আনসাৰ আছে দুটা আনসাৰৰ পা কি হৈছে ইদাৰটোৱে কি বুজায় ইদাৰটোৱে আমাক সদায় অল্টাৰনেটিভ বুজায় হয়নে সো তাৰমানে কি দুইটা পা এটা কি হল শুদ্ধ হৈছে সো যেহেতু এটা কথা আমি কৈ আছো কি হ'ব either of the two answers is correct so our next question to ki hoy neither the teacher nor the students dash ready so etalke ami ki pohi asilu je jetu subject thakibo hetu mode ki hobo verb to hobo kintu jeta duta subject thakibo titia ami verb to keneke decide korim hoy na karon yat ami kar kotha pati asu ami ya teacher er kotha koi asu as well as ami students er kotha koi asu ar teacher to ki hoy আমি এজন টিচাৰৰ কথাই কৈ আছো সিঙ্গুলাৰ হয় কিন্তু স্টুডেন্টছত কি হৈছে আমি বহুত স্টুডেন্টৰ কথা কৈ আছো সো কি হৈছে ইটস প্লুৰাল সো হেতু ক্ষেত্ৰত আমি কেনেকে ডিসাইড কৰিম যে ভাৰ্বটো কি হ'ব সো যেতিয়া আমি এনেকুৱা ধৰণৰ কোৱেশ্চনছ কিবা পাওঁ ঠিক আছে either or neither nor যিকোনো correlative conjunctions বা যিকোনো এনেকুৱা এটা সেন্টেন্স যত আমি কি কৰিছো এটাতছে বেছি সাবজেক্ট দেখিছো তাত আমি কি কৰিম তাত আমি ভাৰ্বটো কেনেকে ডিসাইড কৰিম আমি ভাৰ্ব ইয়াত ড্যাশটো আছে হয়নে তাৰ নিয়াৰেষ্ট সাবজেক্টটো চাম হবে ঠিক আছে সবতকে ওচৰত থাকা নিয়াৰেষ্ট সাবজেক্ট নিয়াৰেষ্ট সাবজেক্টটো চাই পেলাই আমি কি কৰিম আমি ইয়াৰ ভাৰ্বটো ডিসাইড কৰিম যেহেতু ইয়াত স্টুডেন্টস আছে এস আছে প্লুৰাল হয় সো এই কাৰণে কি হ'ব are neither the student nor the neither the teacher nor the students are ready ঠিক আছে এটো কি বুলি কয় this is known as nearby rule ঠিক আছে এটা যদি সেন্টেন্সটো হল হয় neither the students nor the teacher dash ready তেতিয়া কি হল হয় তেতিয়া is হল হয় ইয়াত মানে আমি ভার্বটো কেনেকৈ ডিসাইড কৰিম আমি নিয়াৰেষ্ট সাবজেক্টটো চাই পেলাই ভার্বটো ডিসাইড কৰিম দেন আহি গল 10 কিলোমিটাৰছ dash a long distance to walk ইয়াত কি কৈছে যে 10 কিলোমিটাৰ কি হয় 10 কিলোমিটাৰটো এটা লম্বা ডিসটেন্স হয় খোজ কাঢ়িবৰ কাৰণে ইয়াত আমি কি কথা পাতি আছো ইয়াত আমি ডিসটেন্সৰ কথা পাতি আছো হয়নে সো when we see যে কিবা এটা সেন্টেন্সত আমি কি কৰিছো হলে আমি ডিসটেন্সৰ কথা পাতিছো নহলে আমি টাইমৰ কথা পাতিছো নহলে আমি মানি কথা পাতিছো ঠিক আছে হিখিনি হলে কি ইউজ কৰা হয় ইখিনি সদায় সিঙ্গল ইউনিট হিসাবে ইউজ কৰা হয় ঠিক আছে সো সিঙ্গল ইউনিট হিসাবে যেহেতু ইউজ কৰা হয় তো ভার্বটো কি হ'ব ভার্বটো সিঙ্গুলাৰে হ'ব সো 10 kilometers is a long distance to walk okay then I go next the news dash very shocking কি হৈছে যেটো খবৰ আছিল খবৰটো বহুত শকিং হয় এটা নিউজৰ লগত s টো লাগি আছে but does it mean that to plural হয় নহয় ন কাৰণ কিছুমান words কি হয় s লাগা থাকিলেও it does not mean যে এটো প্লুৰালত আছে কিছুমান actual words যে তেনেকুৱা হয় যত কি হৈছে লাষ্টত s ত চেঞ্জ হৈছে but এটা বস্তুৱে কৈ আছে যেনেকে নিউজ মানে কি হয় খবৰ যি আমি খবৰ পাই আছো পেপাৰতে হওক টিভিতে কিয় নহওক এটা যদি আমি s টো আঁতৰাই দিও নিউ টু কি হয় কিবা এটা যেটা আমি নতুন বস্তু কথা কৈছো সো এইকিটা কি হয় দে আর টু ডিফারেন্ট ওয়ার্ডস ঠিক আছে লেটারছত কি হয় জাস্ট এস অর ডিফারেন্স এটা আছে বাট দ্যাট ডাজন্ট মিন যে এস টো আঁতৰাই দিলে অৰ্থটো সেম থাকে তেনেকুৱা নহয় দুটা বেলেগ বেলেগ ওয়ার্ড উইথ ডিফারেন্ট মিনিংস হয় সো নিউজ টু কি হয় এটা সিঙ্গুলার ওয়ার্ডে হয় সো দ্য নিউজ ইজ ভেরি শকিং ওকে সিঙ্গুলার থাকিব Then I go a bouquet of flowers dash on the table. ইয়াত কি হৈছে যে ফ্লাৱাৰ বুকে এটা টেবলত আছে ঠিক আছে সো ফ্লাৱাৰ্স দেখিলে আমাৰ কি লাগে আমাৰ যেহেতু s আছে তাত কি হৈছে আমাৰ প্লুৰাল যেন লাগে বাট দেন ইয়াত আমি কি কথা কৈ আছো আমি হেতু চাব লাগিব আমি পাতি আছো about a bouquet of flowers হয়নে মোৰ ড্ৰয়িংটো বহুত বেয়া ঠিক আছে a bouquet of flowers is somehow like this ইয়াত কি হৈছে বেলেগ 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 there is a collection of flowers হয়নে
কিন্তু ৰিপ্ৰেজেন্ট কি কৰিছে এটাই কৰিছে হয়নে আৰু হেতুৰ প্ৰমাণ আমাক কিহে দিছে a bouquet of flowers dash on the table তে কি হ'ব is on the table a bouquet of flowers is on the table then I go one of the students dash absent today ঠিক আছে so কি হৈছে students ইয়াত ঠিক তেনেকৈ s আছে but at the same time আমাক কি কৈছে যে এটা student হে যে 10টা বা 20টা বা 30টা স্টুডেন্ট আছে তাৰপা কোন এবসেন্ট আছিলে এটা সো তাত কি আহিব this will be singular again so your answer to কি হ'ব option c is এতিয়া আমি চাম কিছুমান words that take a singular verb ঠিক আছে I hope ইমানখিনি লকে আমি যে MCQs খিনি ডিসকাস কৰিলো আপোনালোকৰ ক্লিয়াৰ আছে কিবা ডাউটস বা কনফিউজন থাকিলে প্লিজ আমাক কমেন্ট বক্সত জনাব আৰু এতিয়া মই যেটো ষ্টাৰ্টিং অফ দ্য ভিডিঅত কৈছিলো যে আমি কিছুমান ট্ৰিক চাম যেটো চালে কি হয় আমি রুল যদি পাহৰিও যাও ইফ ইউ ৰিমেম্বাৰ দ্য ওয়ার্ডস আমি উইদিন সেকেন্ডস আমি কি কৰিব পাৰিম ক্র্যাক কৰিব পাৰিম যে ইয়াৰ আনসাৰটো কি হ'ব সো হেতু কাৰণে দুটা I made different charts যে কোন কিটা ওয়ার্ড দেখিলে আমি জানিম যে সিঙ্গুলার হয় আৰু কোন কিটা ওয়ার্ড দেখিলে আমি জানিম যে প্লুৰাল হ'ব verb সো এটা আমি চাও সিঙ্গুলার যেতিয়া আমি এনেকুৱা কিবা ওয়ার্ডস দেখি আছো যত কি হৈছে everybody everyone everybody someone somebody anyone anybody no one nobody each either neither one much little less one information advice furniture equipment luggage baggage machinery news work traffic scenery poetry এনেকুৱা ধৰণৰ ওয়ার্ডছত কি হৈছে এনেকুৱা ধৰণৰ ওয়ার্ডছত আমি সদায় singular verbs use কৰি আছো ঠিক আছে then mathematics physics economics politics statistics ethics ঠিক আছে এইকেইটা কি হয় প্লাস এটো কি হয় যেটো মই অলৰেডি কৈছিলো যে just because s আছে it doesn't mean যে plural হৈ যায় হয় না ইয়াত কি হৈছে যে actual words এ এটো হয় mathematics subject নহয় mathematics subject হয় ঠিক আছে s টো লাগিবই সো এই কাৰণে এইকেইটা singular হয় then আহি গল each of either of neither of one of যেতিয়া আমি এনেকুৱা ধৰণৰ words দেখো তেতিয়া কি হ'ব ওকে যেতিয়া আমি এনেকুৱা ধৰণৰ words দেখো তেতিয়া কি হ'ব তেতিয়া we will know যে verb to কি হয় verb সদায় singular লব এতিয়া আমি চাও কিছুমান words যেটো কি কৰে সদায় plural verb লয় many several few a few ঠিক আছে number rule to কি হয় যেতিয়া আমি a number of দেখো যেটো মই অলৰেডি আগতে বুজালো a number of থাকিলে কি হ'ব plural হ'ব the number of থাকিলে কি হ'ব singular হ'ব then police kettle people peasantry scissors trousers pants jeans spectacles glasses shoes ঠিক আছে ইয়াত কি হৈছে এটা আমি জেনেকে চাও জেনেকে মই অলপ আগত কি কৈছিলো mathematics physics ethics তাত কি কৈছিলো news তাত কি আছিল যে s আছে বুলি it doesn't mean যে singular হয় sorry plural হয় না তো আপোনালোকে মোক কোৱেশ্চন কৰিব পাৰে যে ইয়াতো তো হে scissors trouser pants jeans spectacles glasses shoes এছত এন্ড হৈছে কিন্তু আমি যদি চাব কাৰণে যাও কি হৈছে এটা বস্তু কথাহে পাতি আছো হয়নে বাট দেন আমি যদি কি হয় scissors টো যদি চাব কাৰণে যাও ওকে scissors ৰ স্ট্ৰাকচাৰটো কেনেকুৱা হয় ইটস লাইক এন এক্স হয়নে দুটা ব্লেড লাগে দুটা ব্লেডৰ কম্বিনেশনটো হৈ কি হৈছে এখন scissor মেক হৈছে সো এই কাৰণে কি হয় scissors হয় and at the same time এটো plural হয় ঠিক তেনেকৈ trousers কি হয় it's basically the pants that we wear হয় না তো হে pants trouser to যে বনাই কিহৰ কাৰণে বনোৱা যায় আমাৰ দুখন ভৰিৰ কাৰণে বনোৱা যায় that itself is plural ঠিক তেনেকৈ jeans pants spectacles আহি গল এটা চকু কাৰণে আমি চশমা নবনাও দুখন চকু কাৰণে দুটা চকু কাৰণে থাকে হয় না সো তেনেকৈ then shoes কি হৈছে এপাত জোতা বা এপাত চেন্ডেলটো আমি পিন্ধি নোলাও বা এনেকুৱাটো নহয় যে কিবা কালেকশন আছে যত এটাই আছে হয় না এপাত জোতা বা এপাত চেন্ডেলে আছে সদায় কি হৈছে দুখন ভৰিৰ কাৰণে বনোৱা হৈছে সো এনেকুৱা ধৰণৰ words এটা কি হ'ব they will come under plural verbs মানে plural verb সদায় applicable হ'ব ওকে এইখিনি আপোনালোকে স্ক্ৰিনশ্বট মাৰি পেলাই লিখি থব কাৰণে পাৰে এক্সট্ৰা পেজত যাতে প্ৰেক্টিছৰ সময়ত ইট হেল্পছ আই হোপ এইখিনিতে আপোনালোকৰ ক্লিয়াৰ হৈছে কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ আমাক কমেন্ট বক্সত জনাব নেক্সট ক্লাছত নতুন ভিডিঅ লৈ লগ পাম থ্যাংক ইউ